আপোনালোকক আজি দি থৈ যাম, লাগে যদি ল'ব, নালাগে যদি থৈ দিব, আমি যাওঁতে গাড়ীতে লৈ যাম। নোচোৱাকৈ কেনেকৈ ভাগৱত পাঠ কৰে তাৰ কাৰণে আপোনালোকে অকণমান আৰু নীৰৱতা অৱলম্বন কৰিব লাগিব। কেনেকৈ এই সাধনা কৰিব সেই উপায়টো আজি আপোনালোকক কৈ থৈ যাম। এই যে আমি ক'লোঁ আপোনালোকক যে নোচোৱাকৈ ভাগৱত কেনেকৈ পঢ়িব, এই কথা জানিবলৈ হ'লে আপোনালোকে নীৰৱতা অৱলম্বন কৰিব লাগিব। কথাষাৰ শুনাৰ লগে লগে যে আপোনালোকে একদম কাহ পৰি জিন যোৱাৰ নিচিনা নীৰৱতা অৱলম্বন কৰিলে, এই নীৰৱতাটো যদি আমি প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত হোৱা অনুষ্ঠানসমূহত কোনোবাই নক'লেও যদি আমি পালন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কিমান শব্দ লৈ যাব পাৰিম এনেধৰণৰ অনুষ্ঠানৰ পৰা। সেইটোৱে হৈছে ইয়াৰ উপায়। গতিকে এই উপায়কে সাৰোগত কৰি সদৌ শেষত এই 3 ঘণ্টা 36 মিনিট সময়, 3 ঘণ্টা অৰ্থাৎ 3.5 ঘণ্টা সময় আমি আপোনালোকৰ মাজত বহিলোঁ। 9:30 বজাত বহিছোঁ, এতিয়া 1:09 গ'ল। অৰ্থাৎ আমি 3 ঘণ্টা 39 মিনিট সময় আপোনালোকৰ মাজত উপস্থিত থাকি মাত্ৰ শেষত এটাই কৈ যাওঁ, ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনা, আপোনালোকৰ এই প্ৰেম ভকতিয়ে আমাৰ আনিব উভতাই পাছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, এই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই, এই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও আমি দেখা নাই। অশ্ৰুসিক্ত নয়নৰে আজিলৈ মাগিলো বিদায়, আজিলৈ মাগিলো বিদায়। কোটি কোটি ঘূৰ অপৰাধনিতে কৰো মই দুঃখয়, হে হৰি মোক দাস হেন মানি ক্ষমিও কৃ প্ৰাময় হেৰা, হে হৰি মোক দাস হেন মানি ক্ষমিও কৃ প্ৰাময়। সদৌ শেষত এই অনুষ্ঠানভাগী সফলভাৱে পৰিসমাপ্তি হোৱাৰ আশাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ বক্তব্য আৰু আমাৰ দায়িত্ব আমি দুইজনে ইমানতে সামৰিছোঁ। আপোনাক সবে আমাৰ দুইখন আসনত দুজন বাপক অধিষ্ঠিত কৰাবলৈ সেৱা